ব্লগটো আৰম্ভ কৰাৰ আগতে মই সকলোকে ফাকুৱাৰ শুভকামনা যাচিলোঁ আৰু ৩ তাৰিখৰ দিনাখন অৰ্থাৎ গোসাঁইমূৰত ফাকুৰ দিব দিনাখন মই গৈছিলোঁ বৰদোৱালৈ আৰু সেইদিনাখন মোৰ বাৰ্থডেও আছিল আৰু এনেকুৱা এটা শুভ দিনত মই বৰদোৱা যাবলৈ পাই মই খুবেই সুখী আৰু প্ৰত্যেকবাৰেই যাওঁ আৰু এয়া আমি গৈ পাই পেলাই আমি অকণমান বজাৰ কৰিবলৈ গ'লোঁ খৰি নাছিলে খৰি নিবলৈ গ'লোঁ মানে আমি তাতে বনাই কৰি খাই আহিছোঁ মই ঘৰৰ পৰাই আপেল কাটি লৈ গৈছিলোঁ মোৰ তাতে খোৱা বোৱাটো স্কিপ মোৰ দ্বাৰা কেতিয়াও নহয় আৰু এই আপেল খাই পেলাই অলপ সময় পিছতে খালোঁ চাহ আমি আৰু এয়া নিমকি লগত আছিলে পেষ্ট্ৰি আৰু অলপ সময় মই গ'লোঁ গংগা পাৰলৈ ইমান এটা ধুনীয়া দৃশ্য আৰু মানুহবোৰে ৰখি পেলাই ধুনীয়া ভিউটো চাই আছিলে আৰু গংগাৰ পাৰৰ সিটো চাইডে আছে বৰদোৱাৰ নতুন প্ৰকল্প আৰু এজাক ধুনীয়া বতাহ মাৰি আছিলে ৰখি পেলাই বহুত ভাল লাগিছিলে আৰু ভাত চাত খাই পেলাই আমি অকণমান জিৰণি লৈ পেলাই গ'লোঁ বৰদোৱাৰ নতুন প্ৰকল্প চাবৰ কাৰণে আৰু সেইখিনি বহুত দীঘলীয়া বাটেই আছিলে আৰু এয়া ছানছেটৰ সময় এনেকুৱা এটা ধুনীয়া দৃশ্য মানে কি ক'ম ভাষাৰে বুজাব নোৱাৰি